নমস্কাৰ। নামনি অসমৰ ভিতৰত বৰপেটা ৰোড যেহেতু বাণিজ্য নগৰী আৰু আজি বৰপেটা ৰোড ডেভেলপমেণ্ট ফাৰ্মৰ উদ্যোগত আজি যি নামনি অসম ৰাষ্ট্ৰীয় বাণিজ্য মেলা আজি উন্মোচন কৰা হ'ল আৰু ভালেই লাগিছে, কাৰণ এনেকুৱা বাণিজ্য মেলাই বাণিজ্য নগৰীত দূৰৰ পৰ্বত ওচৰতে পোৱাৰ দৰে ঢুকি পোৱাৰ দৰে ঠিক আজি সকলোৰে এটা আকৰ্ষণীয় বস্তু ইয়াত আহিছে আৰু বহু কম মূল্যতে আচলতে দিয়াৰ কথা তেওঁলোকে কৈছে। বজাৰখন জানিব পাৰিব, বুজিব পাৰিব আৰু সকলোৱে হয়তো কম মূল্যত ক্ৰয় কৰিব পাৰিব। লগতে এনেকুৱা প্ৰচেষ্টা বৰপেটা ৰোডত বহু বছৰ আগৰ পৰাই বৰপেটা ৰোড ডেভেলপমেণ্ট ফাৰ্মে কৰি আহিছে। ছাত্ৰ ছাত্ৰীৰ হকে কৰিছে, সাধাৰণ ৰাইজৰ হকে কৰিছে, ৰাইজৰ হিতাৰ্থে সকলোখিনি কাম কৰি আহিছে। মই এনেকুৱা কামক আচলতে প্ৰশংসনীয় বুলিয়ে ক'ব বিচাৰোঁ, কাৰণ কিবা এটা এনেকুৱা অনুষ্ঠান নাথাকিলে আচলতে বৰপেটা ৰোডখন খালী লাগি থাকে। এনেকুৱা অনুষ্ঠান হ'লে বৰপেটা জিলাৰ পৰাই সমগ্ৰ জিলাৰ পৰা লগতে আমাৰ বাক্সা জিলাৰ পৰাও ইয়াত আচলতে বৰপেটা ৰোডতে বজাৰ সমাৰ কৰিবলৈ আহে আৰু এইখন যিহেতু বজাৰৰ ওচৰতে পাইছে, যিহেতু বহু ডাঙৰ আজি ষ্টেডিয়ামখন প্ৰায় গোটেইখিনি ঠাইতে আজি বিশেষ সামগ্ৰী ইয়াত আনিছে। ভাল আমি নেদেখা বস্তু কিছুমান নতুন বস্তু আহি পাইছে আৰু এইবিলাকৰ ক্ষেত্ৰত আমাৰ মানুহখিনিয়ে সচৰাচৰ বহু দূৰলৈ এইবিলাক কিছুমানে অনলাইনতো আনে বা কিছুমানে বাহিৰত গৈও আনে। আজি বৰপেটা ৰোডতো কিছুমান নথকা বস্তু ইয়াত পোৱা যাব, সেইকাৰণে হয়তো ময়ো বজাৰ কৰিবলৈ আহিম। বিশেষকৈ ভাল লাগিছে, আৰু 10 দিনমান আগতে আনিলে বেছি ভাল লাগিলেহেঁতেন। গ্ৰীষ্মকালীন বন্ধত ল'ৰা ছোৱালীয়ে আজিকালিতো চাৰ্কেছ দেখা নাপায় বা বিভিন্ন ধৰণৰ থিয়েটাৰো আজিকালি এনেকৈ পোৱা নাযায়, গতিকে কিবা এটা চাব বিচাৰে আৰু সেইকাৰণে বাহিৰলৈ গৈ চাই আহে। আজি এই বাণিজ্য মেলাখন ইমান ডাঙৰ বাণিজ্য মেলা মই প্ৰথমে কিন্তু বৰপেটা ৰোডত নহয়, মই এই অঞ্চলত দেখা নাই এনেকুৱা ডাঙৰ বাণিজ্য মেলা। ইয়াত সকলো ধৰণৰ সামগ্ৰীয়ে আছে, সকলো ধৰণৰ বিপণীয়ে আহিছে আৰু এইকাৰণে বিচাৰোঁ যে এনেকুৱা বাণিজ্য মেলা যিহেতু বৰপেটা ৰোড আমাৰ কেন্দ্ৰবিন্দু, বৰপেটা জিলাৰ ভিতৰত নহয়, আমাৰ নামনি অসমৰে এখন মানে বাণিজ্য নগৰী বুলি পৰিচিত আৰু তাত আহিছে আজি বাণিজ্যৰ খাতিৰত এই বাণিজ্য মেলা। বৰপেটা ৰোডত বজাৰ কৰিবলৈ সকলোৱে আহে আৰু বাণিজ্য মেলাটো সকলোৱে বৰপেটা জিলাৰ লগতে বাক্সা জিলা ওচৰ চুবুৰীয়া জিলাকেইখনো ইয়াত যদি বহলভাৱে প্ৰচাৰ হয় তেতিয়াহ'লে আহিব বুলি আমি আশাবাদী। আৰু এনেকুৱা আহিলে আমাৰ যিহেতু এই বৰপেটা ৰোড ডেভেলপমেণ্ট ফাৰ্মে বহু সামাজিক কাম কৰি আহিছে, তেওঁলোকৰ কিছুমান সুবিধা হ'ব এইখন আনাৰ ফলত। কিছু যদি তেওঁলোকে লাভান্বিত হয়, ৰাইজটো লাভান্বিত হ'বই আৰু তেওঁলোকৰ যদি ফাৰ্মখনেও লাভান্বিত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ সুবিধা কৰি দিব, দুখীয়া শ্ৰেণীৰ সুবিধা কৰি দিয়ে তেওঁলোকে। মই বহুখিনি দেখি আহিছোঁ, লকডাউনতো তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে ৰাইজৰ মাজত। গতিকে এনেকুৱা কামৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ বৰপেটা ৰোড ডেভেলপমেণ্ট ফাৰ্মৰ। পোনপ্ৰথমে আপোনালোকক সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বৰপেটা ৰোড ডেভেলপমেণ্ট ফাৰ্মৰ তৰফৰ পৰাই নামনি অসম বাণিজ্য মেলাখন অনুষ্ঠিত কৰিছোঁ 20 দিনীয়া কাৰ্যসূচীৰে, আৰু এই 20 দিনীয়া কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় সহযোগিতা উপস্থিত কামনা কৰিলোঁ। লগতে এই বাণিজ্য মেলাখনত এইবাৰ ব্যতিক্ৰম কিছুমান বস্তু দেখিবলৈ পাব, যি আজিলৈকে নামনি অসমত বা উজনি অসমতো এনেকুৱা বাণিজ্য মেলা আহি পোৱা নাই। প্ৰথমবাৰৰ বাবে আমি এই বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ। ইয়াত দেখিবলৈ পাব জলপৰি, একুৰিয়ামৰ ভিতৰত সাগৰীয় মাছৰ তাণ্ডৱ, একুৰিয়ামৰ ভিতৰত সাগৰীয় মাছৰ তাণ্ডৱ, আৰু তাত থাকিব জলপৰি তিনিটা জীৱন্ত জলপৰি দেখিবলৈ পাব। এই বস্তুটো আমাৰ অসমত এতিয়ালৈকে আহি পোৱা নাছিল। প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ এই জলপৰি মহোৎসৱ বুলিও ক'ব পাৰি, জলপৰি মহোৎসৱ বুলিও ক'ব পাৰি, কাৰণ আমাৰ অসমত এনেকুৱা আজিলৈকে আহি পোৱা নাই। আৰু লগতে দেখিছে সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ আমি বস্তু আনিছোঁ ইয়াতে, এইবিলাকো উপভোগ কৰিবলৈ পাব। যিহেতু গৰমৰ বন্ধ চলি আছে, ল'ৰা ছোৱালীবিলাকে খুব আনন্দ কৰিব পাৰিব ইয়াত আহি। আৰু বিভিন্ন ঠাইৰ পৰা দোকান পোহাৰবিলাক আহি আছে। পৰহিৰ পৰা আমাৰ ফুল ফ্লেজেড হ'ব। আজি আমাৰ জাষ্ট অপেনিংটো কৰিলোঁ, আৰু আহক ৰাইজ আপোনালোকৰ প্ৰচাৰৰ মাধ্যমেৰে
আমাৰ এই বাণিজ্য মেলাখন সফলমণ্ডিত কৰাৰ কাৰণে সমূহ ৰাইজৰ সহায় সহযোগ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰোঁ। আমি 10 টকাকৈ সামান্য এটা বৰঙণি ৰাইজৰ পৰা লৈছোঁ। এণ্ট্ৰি ফিজ 10 টকাকৈ দিব লাগিব আৰু সেইটোৰ পৰা কি হয় ডিচিপ্লিন এটা